নমস্কাৰ সকলোকে বহুত ষ্টুডেণ্টে কেইটামান ইম্পৰ্টেণ্ট ডাউট সুধি আছিলে ফাৰ্ষ্ট ডাউটটো হ'ল যে দাদা আপগ্ৰেডেশ্যনৰ প্ৰচেছটো কি মানে মই যদি ৰাউণ্ড ওৱানত এখন কলেজ পাইছোঁ আৰু মই ৰাউণ্ড টু সেই কলেজখন আপগ্ৰেড কৰিব বিচাৰিছোঁ এখন বেটাৰ কলেজ ল'ব বিচাৰিছোঁ তাৰ কাৰণে প্ৰচেছটো কি হয় ছেকেণ্ড কুৱেশ্যন হৈছে যে যদি মই ৰাউণ্ড ওৱানত কাউন্সেলিং কৰা নাই মানে ৰাউণ্ড ওৱানত যদি মই ৰেজিষ্ট্ৰেশ্যনেই কৰা নাই তে ৰাউণ্ড টুত কি প্ৰচেছ হ'ব আৰু যদি মই ৰাউণ্ড ওৱানত ৰেজিষ্ট্ৰেশ্যন কৰিছোঁ ষ্টিল মই ৰাউণ্ড টু ফিল আপ কৰিব বিচাৰিছোঁ তেতিয়া কি প্ৰচেছ হ'ব থাৰ্ড ডাউটটো হৈছে কি দাদা চইচ ফিলিং আৰু চইচ লকিঙত একজেক্ট ডিফাৰেঞ্চটো কি হয় কাৰণ চইচ ফিলিঙততো আমি প্ৰিফাৰেঞ্চ দি দিওঁ কলেজবোৰৰ তে চইচ লকিঙত কি হয় আৰু ফ'ৰ্থ কুৱেশ্যনটো বহুত কিছুমান ষ্টুডেণ্টে সুধি আছে যে দাদা ক্লাছ 10ত আমাৰ টাইমত এডমিট কাৰ্ড অহা নাছিলে কাৰণ ক'ভিড বেচ আছিলেতো এক্সাম হোৱা নাছিলে তো এডমিট কাৰ্ড অহা নাছিলে আমি কি আপলোড কৰোঁ এডমিট কাৰ্ডৰ জেগাত গোটেইকেইটা কুৱেশ্যন এটাকে ক্লিয়াৰ কৰিম ফাৰ্ষ্ট অফ অল ষ্টেপ ৱাইজ কাউন্সেলিঙৰ প্ৰচেছটো মই বনোৱা নাই জাষ্ট বিকজ বহুত অলৰেডি ভিডিঅ'জ আছে আসামৰ বহুত ষ্টুডেণ্টে বনাইছে অল ইণ্ডিয়া বহুত ষ্টুডেণ্টে বনাইছে তো ষ্টেপ ৱাইজ কাউন্সেলিঙৰ ভিডিঅ' আছে মই সেইটো বনোৱা নাই বাট যোনকেইটা কমন ডাউট আছিলে বহুতৰে কমেণ্ট বক্সত দেখিছোঁ কেইটা কমন ডাউট বা মোক ইনষ্টাগ্ৰামত বহুতে সুধিছে কেইটা ডাউট সেইকেইটা ডাউট ক্লিয়াৰ কৰিব বিচাৰিছোঁ চ' common mistakes and doubts during counseling process of 2025 Assam State Counseling. Okay, upgradation process কি হয় round to registration কেতিয়া কৰিব লাগে difference between choice filling and choice locking আৰু student didn't get admit card for class 10 and class 12 তে কি কৰিব লাগে okay first of all upgradation process চাই লওঁ upgradation process জানাৰ আগতে জানিব লাগিব যে পুৰণা কলেজ কোনকেইখন হয় নতুন কলেজ কোনকেইখন হয় আপগ্ৰেডেশ্যন মানে কি আৰু ডাউনগ্ৰেড মানে কি okay so যদি আমি ষ্টাৰ্টিঙৰ পৰা যাওঁ এইকেইখন হৈছে অল্ড কলেজ GMCH AMCH যোৰহাট শিলচৰ ফখৰুদ্দিন আলি মানে বৰপেটা আৰু তেজপুৰ মেডিকেল কলেজখন হৈছে পুৰণা কলেজ ঠিক আছে এতিয়া এই পুৰণা কলেজকেইখনৰ ভিতৰত ইউজুৱেলি ষ্টুডেণ্টৰ এইটো প্ৰিফাৰেঞ্চ হয় GMCH ফাৰ্ষ্ট প্ৰিফাৰেঞ্চ ছেকেণ্ড AMCH যোৰহাট আৰু শিলচৰৰ মাজত একজেক্ট ক'ব নোৱাৰি যে কোন ওপৰত কোন তলত both are equally good তো দুইখনৰ কি চুজ কৰা হয় একচুৱেলি মানে ডিপেণ্ড কৰে এভৰি ইয়েৰ ফ্লাকচুৱেট হৈ থাকে দেন বৰপেটা মেডিকেল কলেজ আহে মানে ফখৰুদ্দিন আলি আহমেদ মেডিকেল কলেজ তাৰপিছত তেজপুৰ মেডিকেল কলেজ তাৰপিছত ইউজুৱেলি এনেকুৱা হয় কি ডিফু মেডিকেল কলেজ আহে তাৰপিছত লখিমপুৰ মেডিকেল কলেজ আহে ধুবুৰী নগাঁও নলবাৰী কোকৰাঝাৰ তিনিচুকীয়া এই যোনটো নতুন কলেজকেইখনৰ প্ৰিফাৰেঞ্চ লিষ্ট হয় এইখন সদায় চেম নাথাকে এভৰি টাইম চেম নাথাকে যেনেকৈ এইটো প্ৰেডিক্ট কৰিব পাৰি যে সদায় GMC ওপৰত থাকিব ছেকেণ্ড AMCH থাকিব বাট নতুন কলেজকেইখনৰ ক্ষেত্ৰত কি হয় ষ্টুডেণ্টে নিজৰ ঘৰৰ ওচৰত যোনখন মেডিকেল কলেজ হয় সেইটো লোৱাটো বেছি প্ৰিফাৰ কৰে স্পেচিয়েলি যেতিয়া ইন টাৰ্মছ অফ নিউ কলেজেছ তো সেইকাৰণে একজেক্টলি ক'ব নোৱাৰি কোন ওপৰত কোন তলত হ'ব বাট ইউজুৱেলি দেখা যায় যে ডিফু ফাৰ্ষ্ট আহে তাত লখিমপুৰ তাৰপিছত ধুবুৰী নগাঁও নলবাৰী কোকৰাঝাৰ আৰু তিনিচুকীয়া এতিয়া আপগ্ৰেড মানে কি ডাউনগ্ৰেড মানে কি আপগ্ৰেড মানে হৈছে ফৰ এক্সাম্পল তুমি ৰাউণ্ড ওৱানত যোৰহাট মেডিকেল কলেজ পালা ৰাউণ্ড টুত তুমি কাউন্সেলিং কৰি পেলাই AMCH পালা মানে ডিব্ৰুগড় মেডিকেল কলেজ পালা মানে আসাম মেডিকেল কলেজ ডিব্ৰুগড়খন পালা তো এইটো তোমাৰ কাৰণে এটা আপগ্ৰেড হ'ব বাট ফৰ এক্সাম্পল তুমি ৰাউণ্ড ওৱানত যোৰহাট মেডিকেল কলেজ পালা ৰাউণ্ড টুত তুমি এখন নতুন কলেজ পালা লেটছ লখিমপুৰ পালা কোকৰাঝাৰ পালা বা নগাঁও পালা বা নলবাৰী মেডিকেল কলেজ পালা এটচেট্ৰা তেতিয়া কি হ'ব তোমাৰ কাৰণে এইটো এটা ডাউনগ্ৰেড হ'ব এতিয়া দাদা ডাউনগ্ৰেডো হ'ব পাৰে নেকি য়েছ সেইকাৰণে কৈছোঁ কি যেতিয়া ৰাউণ্ড ওৱান কাউন্সেলিং কৰিছা তাৰ ৰাউণ্ড টু যেতিয়া কাউন্সেলিং কৰিবা যে কাউন্সেলিংটো প্ৰপাৰ কৰা এই প্ৰপাৰ কৰা মানে কি ভুলটো ক'ত হয় ফৰ এক্সাম্পল তুমি ৰাউণ্ড ওৱান যেতিয়া কাউন্সেলিং কৰিছিলা তুমি যোৰহাট মেডিকেল কলেজখন পালা এতিয়া তুমি ৰাউণ্ড টুত যেতিয়া চইচ ফিলিং কৰিবা ৰাউণ্ড টুত যেতিয়া চইচ ফিলিং কৰিবা কিছুমান ষ্টুডেণ্টে ফাৰ্ষ্ট GMCH দিব চাগে GMCH লাগে সেইকাৰণে যদি GMCH নাপায় তেতিয়া AMCH হ'লে হ'ব তো AMCH দিছে আৰু থাৰ্ডত SMCH মানে শিলচৰ মেডিকেল কলেজ দিছে এতিয়া যদি ইয়াৰ ভিতৰত কোনোবা এখন এলট হৈ যায় লেটছ চে তুমি ছেকেণ্ড ৰাউণ্ডত GMCH AMCH SMCH দিলা আৰু তুমি AMCH পাই গ'লা যদি তোমাৰ এলটমেণ্ট হৈ যায় ইফ এনি কলেজ ইজ এলটেড তেতিয়া তোমাৰ কাৰণে আপগ্ৰেড হ'ব প্ৰচেছটো কি হ'ব আপগ্ৰেড মানে প্ৰচেছটো হ'ল টেক এডমিশ্যন ইন নিউ কলেজ তুমি যোনখন ৰাউণ্ড টুত নতুন কলেজ পালে সেইখন এডমিশ্যন লোৱা অট'মেটিকেলি অল্ড চিট উইল বি ডিছকাৰ্ডেড তোমাৰ যোনটো ৰাউণ্ড ওৱানৰ কলেজৰ চিটটো আছিলে সেইটো ডিছকাৰ্ড হৈ যাব ইউ হেভ টু টেক ইউৰ ডকুমেণ্টছ ফ্ৰম অল্ড কলেজ তো তোমাৰ পুৰণা কলেজখনত যোনখন ৰাউণ্ড ওৱানৰ কলেজ পাইছিলা তাতে যি ডকুমেণ্ট জমা দিছা যি পইচা জমা দিছা এই গোটেইখিনি আনি পেলাই তুমি ৰাউণ্ড টুত পোৱা নতুন কলেজখন জমা দিব লাগিব এণ্ড ফিজ উইল বি ৰিটাৰ্ণ বহুতে সুধে দাদা ফিজটো ৰিটাৰ্ণ পাম নে ফিজটো ৰিটাৰ্ণ কৰি ঘূৰাই দিয়ে অ'কে চ' আৰু কিছুমান ষ্টুডেণ্ট এইটো ভুল কৰে যে ৰাউণ্ড টু এইটো ৰাউণ্ড টুৰ মই চইচ ফিলিঙৰ কথা পাতি আছোঁ তুমি GMCH দিলে AMCH দিলে SMCH দিলে তাৰপিছত যোনখন কলেজ পাই আছে তাৰ তলত থকা কলেজবোৰ দি দিয়ে যেনিবা লখিমপুৰ মেডিকেল কলেজ দিলে কোকৰাঝাৰ মেডিকেল কলেজ দিলে
আৰু যদি ইন কেছ ষ্টুডেণ্টজনে লখিমপুৰ মেডিকেল কলেজ বা কোকৰাঝাৰ মেডিকেল কলেজ পাই যায়, যেনিবা GMCH নাপালে, EMCH নাপালে, SMCH নাপালে, চ' DMA কি কৰিলে লখিমপুৰ বা কোকৰাঝাৰ মেডিকেল কলেজ দি দিলে। যদি এলট হৈ যায়, ইফ LMCH or KMCH is allotted, your previous seat will be discarded and you have to take admission in newly allotted college. তো তোমাৰ যোৰহাট মেডিকেল কলেজৰ যোনটো ছিট আছিলে সেইটো ডিছকাৰ্ড হৈ যাব, সেইটো কেঞ্চেল হৈ যাব, আৰু তুমি লখিমপুৰ বা কোকৰাঝাৰ যোনখন কলেজে নোপোৱা সেইখন ল'ব লাগিব। সেইকাৰণে যোনখন কলেজত বিচাৰিছা, যোনখন কলেজত আপগ্ৰেড কৰিবৰ কাৰণে বিচাৰিছা, কেৱল সেইখন কলেজৰহে প্ৰিফাৰেঞ্চত নাম দিবা, বেলেগ কলেজৰ নাম নিদিবা। যোনকেইখন কলেজ লাগে কেৱল সেইখন কলেজৰ নাম দিবা। অ'কে, এইটো হৈ গ'ল আপগ্ৰেডেশ্যন প্ৰচেছ, এনেকৈ আপগ্ৰেডেশ্যন কৰিব পাৰি। অ'কে, চ' বহু ষ্টুডেণ্টে এইটো সুধে যে দাদা ৰাউণ্ড 1ত মই কাউন্সেলিং কৰাই নাই, তো মই ৰাউণ্ড 2ত কি কৰিব লাগিব? যদি দুটা চিনাৰি হ'ব পাৰে, যদি তুমি ৰাউণ্ড 1ত ৰেজিষ্ট্ৰেশ্যনো কৰিছা, চইচ ফিলিঙো কৰিছা, তেতিয়া ৰাউণ্ড 2ত তুমি আকৌ ৰেজিষ্ট্ৰেশ্যন কৰিব নালাগে, ন' নিড টু ৰেজিষ্টাৰ এগেইন, বাছ চইচ ফিলিং কৰিব লাগে। যদি তুমি ৰাউণ্ড 1ত ৰেজিষ্ট্ৰেশ্যনেই কৰা নাই, তেতিয়া তুমি ৰাউণ্ড 2ত ৰেজিষ্ট্ৰেশ্যন কৰিব লাগিব, চইচ ফিলিং কৰিব লাগিব, চব নতুনকৈ কৰিব লাগিব। অ'কে, থাৰ্ড কথাটো হ'ল যে চইচ ফিলিং আৰু চইচ লকিঙৰ মাজত ডিফাৰেঞ্চটো কি? ফাৰ্ষ্ট তুমি ৰেজিষ্ট্ৰেশ্যন কৰিলা আৰু ডকুমেণ্ট আপলোড কৰিলা 24th of জুলাইৰ পৰা লৈ পেলাই 29th of জুলাইলৈকে, মানে আজিলৈকে ৰেজিষ্ট্ৰেশ্যন আৰু ডকুমেণ্ট আপলোডৰ প্ৰচেছটো চলিব। ইয়াৰ পিছত 30 জুলাইৰ পৰা 2 আগষ্টলৈকে চইচ ফিলিং চলিব, য'ত তুমি কলেজবোৰ চইচ দিব লাগিব। মানে ইট ইজ দ্য টাইম টু গিভ ইউৰ প্ৰিফাৰেঞ্চ, কলেজ 1 কি দিবা, কলেজ 2 কি দিবা, কলেজ 3 কি দিবা। চব কলেজৰ কাৰণে এটা কোড দিয়া আছে, যেনেকৈ GMCৰ কাৰণে 101, ডিব্ৰুগড়ৰ কাৰণে 102, তেনেকৈ চাবা কোড দিয়া আছে। সেই কোডবোৰ ফিল আপ কৰিব লাগিব, কলেজ 1 কি দিবা, কলেজ 2 কি দিবা, কলেজ 3 কি দিবা। হ'ল এইটো হৈ গ'ল চইচ ফিলিং। তুমি 30 জুলাইৰ পৰা লৈ 2 আগষ্টলৈকে এইটো কৰি থাকিব পাৰা, চেঞ্জ কৰি থাকিব পাৰা, যেনেকৈ মন তেনেকৈ চেঞ্জ কৰি থাকিব পাৰা। আচ্ছা, এতিয়া কি হ'ব? অনলাইন চইচ লকিং মানে হৈছে এইটো 2 আগষ্টৰ 5 PM পৰা 11:55 PM চলিব। চইচ লকিং মানে হৈছে কি তুমি যোনখন প্ৰিফাৰেঞ্চ লিষ্ট বনাইছা, যে মই ফৰ যোৰহাট দিম, যি দিয়া আৰু তুমি যোনখন কলেজ আছে যোনখন প্ৰিফাৰেঞ্চ লিষ্ট বনাইছা সেইখন লক কৰি দিবা, মানে সেইখন আৰু এবাৰ চেঞ্জ কৰিব নোৱাৰি। মানে লকিঙৰ টাইমটো হৈছে 2 আগষ্টৰ 5 PM পৰা 11:55 PM। বহুতে সোধে যদি লক নকৰোঁ তেতিয়া কি হ'ব? চোৱা, টাইম টু ফাইনেলি লক ইয়ৰ চইচ, হোৱাট ইফ নট লক। যদি ইন কেছ লক কৰিব পাহৰি যাওঁ দাদা, তেতিয়া কি কৰিব লাগে? যদি লক কৰিব পাহৰি যোৱা, তেতিয়া ৱেবছাইটত নিজে নিজে লক হৈ যাব। 11:55 হোৱাৰ লগে লগে নিজে নিজে তোমাৰ চইচটো লক হৈ যাব তাতে। অ'কে, লাষ্ট 4টা কুৱেশ্যন সোধে। এটাটো হ'ল যে ন' এডমিট কাৰ্ড ডিউৰিং 10th and 12th। আচ্ছা, এইটো এটা বহুত কণ্ট্ৰভাৰ্চিয়েল কথা যে বহুত ষ্টুডেণ্টে ক্লাছ 10ত বা ক্লাছ 12ত এডমিট কাৰ্ড পোৱা নাছিলে এক্সাম নোহোৱাৰ কাৰণে। এতিয়া সেই ষ্টুডেণ্টছবোৰে কি কৰিব? সেই ষ্টুডেণ্টছবোৰে কি আপলোড কৰিব? মই 100% চিয়'ৰ নহয়, চ' মই কাৰণে এক্সেক্টলি কৈ নিদিওঁ যে এইটোৱে কৰিব লাগিব। বাট মোৰ এনেকুৱা লাগে যদি তোমাৰ তাত এডমিট কাৰ্ডখন নাই, এটলিষ্ট মাৰ্কশ্বিটখন ছাবমিট কৰি থৈ দিয়া, ঠিক আছে? বেলেগ অপশ্যন যিহেতু নাই, ঠিক আছে? এনেকুৱা হ'ব পাৰে কোনোবা ষ্টুডেণ্টে কিবা অপশ্যন উলিয়াইছে, তো প্লিজ মোক কমেণ্টত জনাবা কিবা অপশ্যন আছে যদি। বাট যদি অপশ্যন নাই, মোৰ মতে মাৰ্কশ্বিটখন আপলোড কৰিব লাগে। বিকজ মই এটা বস্তু দেখিছোঁ মোৰ কাউন্সেলিঙৰ টাইমত যে এক্সেক্টলি তোমাৰ ডকুমেণ্টটো ভেৰিফাই এডমিশ্যনৰ দিনা গৈ পেলাই কৰিব। যেতিয়া এডমিশ্যন হ'ব, এডমিশ্যন পাবা, তেতিয়া গৈ পেলাই তোমাৰ ডকুমেণ্টটো ভেৰিফাই কৰে তেওঁলোকে, ঠিক আছে? তো তাত ডকুমেণ্ট ভেৰিফিকেশ্যন তুমি সন্মুখত থাকিবা, অফলাইন টিচাৰজনৰ সন্মুখত তুমি থাকিবা, চাব ডকুমেণ্টটো, তেওঁ বুজাই পেলাই ক'লে মোৰ মতে এইটো বস্তু ক্লিয়াৰ হৈ যাব যে এডমিট কাৰ্ড পোৱা নাই ক্লাছ 10ৰ ষ্টুডেণ্ট এজনে ক'ভিডৰ কাৰণে। চ' যদি কোনোবাই বেলেগ কিবা আইডিয়া পাইছে প্লিজ কমেণ্ট বক্সত জনাবা। আদাৰৱাইজ মোৰ মতে মাৰ্কশ্বিটখন আপলোড কৰিব লাগিব বা 10th ৰিলেটেড যিকোনো যি ডকুমেণ্ট আছে সেইখন আপলোড কৰিব পাৰি, ঠিক আছে? বাট মই এইটো বস্তু 100% চিয়'ৰ নহয়, মই এতিয়াই কৈ দিছোঁ। যিহেতু বহুতে সুধি আছিলে, সেইকাৰণে মোৰ অপিনিয়নটো এইটো হ'ব লাগে যে চাগে মাৰ্কশ্বিট আপলোড কৰিলে হৈ যাব। এডমিশ্যন অনলাইন নে অফলাইন হয় সুধি আছিলে বহুতে। এডমিশ্যন অফলাইন হ'ব, ডকুমেণ্ট ভেৰিফিকেশ্যনৰ যোনটো প্ৰচেছ সেইটো এডমিশ্যনৰ দিনাই হয়, সেইটো অফলাইন হ'ব, ঠিক আছে? গেপ চাৰ্টিফিকেট বা মাইগ্ৰেশ্যন লাগিব নেকি কাউন্সেলিঙৰ টাইমত? গেপ চাৰ্টিফিকেট বা মাইগ্ৰেশ্যন কাউন্সেলিঙৰ টাইমত নালাগে, তেতিয়া এবাৰ তোমাৰ এডমিশ্যন হৈ যাব, তাৰপিছত লাগিব। অ'কে, লাষ্ট আহিলে ৰেজিষ্ট্ৰেশ্যন ফিজ। ৰেজিষ্ট্ৰেশ্যন ফিজত কি হ'ব? কেণ্ডিডেট উইল হেভ টু পে আ কাউন্সেলিং ফিজ অফ 1000 rupees এট দ্য টাইম অফ এডমিশ্যন ইফ চিলেক্টেড। তো তুমি যেতিয়া কাউন্সেলিং কৰি আছা তেতিয়া তুমি 1000 rupees দিব নালাগে, বা যদি তোমাৰ চিলেকশ্যন হৈছে তেতিয়া এডমিশ্যনৰ সময়ত তুমি 1000 rupees এটা জমা দিব লাগিব। বাকী ইমানে আছিল ভিডিঅ'টো। বাকী কাউন্সেলিঙৰ ৰিলেটেড কিবা ডাউট থাকিলে, কিবা সুধিব লাগে থাকিলে মোৰ ইনষ্টাগ্ৰামত সুধিব পাৰা।